হয় নমস্কাৰ বন্ধুসকল মই আজি আপোনালোকক লৈ এটি ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। মই যিহেতু আনিছিলোঁ এটা মাইকটো আপোনালোকক ছেটআপ কৰিবলৈ আজি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক আৰু কেনেধৰণে ছেটআপ কৰে। বহুতে ভাবিছিলে যে এনেকুৱা ধৰণৰ মাইক এটা হ'বলৈ হ'লে এটা আইফোন লাগিব, আৰু মই কৈছোঁ আইফোন দৰকাৰ নাই, আপোনালোকে জেনেৰেল যিটো আপোনালোকৰ হাতত মোবাইল আছে ইয়াতে আপোনাৰ ছেটআপ হৈ যাব। বহুতে মোক কমেণ্টো কৰিছিলে যে এইবিলাক ইয়াত আপোনালোকৰ ছাপোৰ্ট নকৰিব, তাত অন্য ভাল মোবাইল লাগিব বা নহ'লেও আইফোন লাগিব, তেনেকুৱা ধৰণৰ এটা বহুতৰ চিন্তা হৈছিলে। গতিকে লৈ আপোনালোকক জেনেৰেল যিটো মোবাইল ঘৰতে আপোনালোকে ধৰক কম দামৰ মোবাইল লৈ থাকে সেইটোতে আপোনালোকৰ ছেটআপ হ'ব। মোৰ গতিকে লৈ ভিডিঅ'টো চাই থাকক, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু এইটো মোৰ এণ্ড্ৰইড ফোন হয়, এইটো মোৰ আপোনালোকৰ কোনো আইফোন নহয়, গতিকে লৈ আপোনালোকে এনেকুৱা ঘৰতে প্ৰটেক্ট কৰি আছে। তাৰপৰা এইটো হৈছে আপোনালোকৰ যিটো এডাপ্টাৰটো, এইটো আপোনালোকে চাৰ্জাৰ পিনত আপোনালোকে লগাই দিব লাগিব। এনে কৰি পেলাই ইয়াত আপোনালোকে লগাই দিব। লগাই দিলে লগাই দিয়াৰ পিছত আপোনালোকে ভাবিব ইয়াত এটি লাইট জ্বলিছে, দেখিছে সৰুকৈ ব্লু কালাৰৰ এটি লাইট ডিপ কৰিছে, দেখিবলৈ পাইছে লাইটটো জ্বলি আছে ব্লু কালাৰৰ। মানে কি হ'ল, এতিয়া মোৰ ইয়াত এইটো কানেক্ট হৈ গ'ল। কিছুমানৰ আপোনালোকৰ নহ'বও পাৰে, ব্লু কালাৰৰ লাইটটো নজ্বলিব, তেতিয়া জানিব যে আপোনালোকৰ ইয়াত কানেক্ট হোৱা নাই। গতিকে আপোনালোকে কি কৰিব লাগিব, ইয়াত আপোনালোকৰ অ'পেন কেমেৰাটো আপোনালোকে ডাউনলোড দিব লাগিব। মই অ'পেন কেমেৰাটো ডাউনলোড কৰি ৰাখিছোঁ। এইটো হৈছে মোৰ অ'পেন কেমেৰাটো আপুনি মই এনেকৈ কৰি ল'ত মোৰ এইখিনি অ'পেন কেমেৰাটো অ'পেন হৈ গ'ল। ইয়াত দেখিছে আপোনালোকে ছেটিংটো দেখিছে। মই ছেটিংটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ছেটিঙত ক্লিক কৰিলোঁ, এইটো আপোনালোকে অন কৰি ৰাখিব। অন কৰি ৰাখিলে তাৰপিছত আপোনালোকে যাব ভিডিঅ' ছেটিঙলৈ গৈ পেলাই আপোনালোকে প্ৰথমটো অন কৰি ৰাখিব। আৰু প্ৰথম যিটো ওপৰতে আছে এইটো আখৰখিনি দেখিছে, ভিডিঅ' ৰেগুলেশ্যনটো আপোনালোকে দেখিছে, এইটো প্ৰথমতে আপোনালোকে ফুল HD কৰি ৰাখিব, তেতিয়া আপোনালোকৰ কোৱালিটি ভাল পাব। তাৰপৰা আপোনালোকে ইয়াত দেখিছে এটা ৰেকৰ্ড অডিঅ', এইটো আপোনালোকে অন কৰি ৰাখিব, আৰু তাৰ ওপৰৰ এইটো অন কৰি ৰাখিব। এইকেইটা আপোনালোকে অন কৰি ৰাখিব। তাৰপিছত এইটো দেখিলে বেটেৰী আপোনালোকৰ চেকটো আপোনালোকে তাত দেখাই থাকিবৰ কাৰণে অন কৰিব পাৰে, আপোনালোকে নকৰিব পাৰে। এইটো ফ্লাছটো আপোনালোকৰ ৰেকৰ্ডিঙত আপোনালোকে অন কৰি নথ'ব বুলি কৈছোঁ, কেলৈ ফ্লাছটো ডিপ মাৰি থাকে। গতিকে লৈ আপোনালোকে এইটো অফ কৰি ৰাখি দিব, দৰকাৰ হ'লে আপোনালোকে অন কৰি ৰাখিব। তাৰপৰা আহিব কি, তাৰপিছত এতিয়া কাহিনীটো কি হ'ল, আপোনালোকৰ এই যিটো ডিপ কৰি আছে আপোনালোকৰ নীলা লাইটটো, এই লাইটটো আপোনালোকৰ যদি নজ্বলে, আপোনাৰ কানেক্ট নহয়, তেতিয়াহ'লে ইমানখিনি ছেটিং কৰাৰ পাছতো আপোনালোকে কি কৰিব, ফোন ছেটিঙলৈ আপোনালোকে গুচি যাব। আপোনালোকৰ যিটো আপোনালোকৰ ছেটিং বুলি এটা আপোনালোকৰ প্ৰতিটো মোবাইলতে থাকে, ইয়াত দেখিছে মোৰ ছেটিং বুলি আছে, এইটো মই ছেটিংটো ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে ইমানখিনি আপোনালোকে অ'পেন কেমেৰাত যিটো আপোনালোক দেখালোঁ, সেইখিনি যেতিয়া হোৱাৰ পিছতো যদি আপোনালোকে এইটো ডিম নকৰে, নীলা লাইটটো নজ্বলে, তেতিয়া আপোনালোকে ইয়াত মাৰি দিব OTG। ইয়াত দেখিছে OTG কানেক্ট কৰিলোঁ, দেখিছে এইটো অন হৈ আছে, মোৰ নীলাহে হৈ আছে। এইটো আপোনালোকে এইটো অফ হৈ কিনে একেবাৰে বন্ধ হৈ থাকিব। এইটো আপোনালোকে ক্লিক কৰি দিব, এনেকুৱা ধৰণৰ অন হৈ যাব। তেতিয়া আপোনালোকৰ এই নীলা কালাৰৰ ৰংটো এইটো আপোনালোকৰ জ্বলিব, তেতিয়া ডাইৰেক্ট কানেক্ট হৈ যাব। কোনো কথা নাই, এইখিনি উজুৱে আপোনালোকে এদিন কৰিলে বৰ কঠিন লাগিব। তাৰপৰা প্ৰথমতে এইটো উজু। এতিয়া মোৰ যিহেতু হৈ গ'ল, মই যদি কেতিয়াবা এইটো ডিম নকৰোঁ, মই তেতিয়া OTG অন কৰি দিম, বছ হৈ গ'ল। 12 ঘণ্টাত বা 24 ঘণ্টাত কেতিয়াবা OTGটো নিজেও অফ হৈ যায়। গতিকে আপোনালোক চিন্তা নকৰিব, চিধা ছেটিঙলৈ যাব। ছেটিঙলৈ গৈ আপোনালোকে এনেকৈ গৈ পেলাই ছেটিঙলৈ গৈ OTG চাৰ্জ কৰি দিব, চাৰ্জ কৰি পেলাই অন কৰি দিব, বছ হৈ যাব। তাৰপৰা আপোনালোকে কি কৰিব, ইয়াত দেখিছে মোৰ এটা সৰু ইয়াত বুটাম আছে। এই সৰু বুটামটো আপোনালোকে দেখিবলৈ পাইছে। সৰু বুটামটো আপোনালোকে 2 ছেকেণ্ড প্ৰেছ কৰি ৰাখিব। 2 ছেকেণ্ড আপোনালোকে এনেকৈ গৈ প্ৰেছ কৰি দিলোঁ, এইফালে আপোনাৰ ব্লু লাইটটো জ্বলিলে। এইটো দেখিছেনে, এইটো মোৰ কানেক্ট আছে কাৰণে মই এতিয়া এইটো একেৰাহে জ্বলি আছে। যদি মোক কানেক্ট নাথাকিব, মানে কি কৰিব, ডিপ কৰিব লাগি যাব। চাব, মই এইটো আপোনালোকক মই ৰাখি লৈছোঁ ইয়ালৈ। এইটো আপোনালোকে দেখিছে, মই ইয়াতে থৈছোঁ। এইটো ব্লু কালাৰৰ লাইটটো জ্বলি আছে, দেখিবলৈ পাইছে। আৰু এইটো মোবাইলটো দেখিছে, এইটো হ'ল মোৰ এইটো যেতিয়া এডপ্টাৰটো ওলাই দিম, সদায় ডিপ কৰিব লাগিব। মানে কি হ'ল, এতিয়া ব্লু কালাৰ একেৰাহে জ্বলি আছে, তেতিয়া কি ৰঙা আৰু নীলা জ্বলিবলৈ ধৰিব। চাব, মই এইটো উৰুৱাই দিম। এতিয়া এইটো উৰুৱাই দিলোঁ, ডিছকানেক্ট হৈ গ'ল। এতিয়া চাব, অলপ দেৰি পাছত ডিপ কৰিব লাগিব। এয়া দেখিছে, নীলা আৰু ৰঙা জ্বলিবলৈ চেষ্টা কৰিছে, কাৰণ কেলৈ কানেক্ট নহয়।
কানেক্ট হোৱা নাই, সেইটো কাৰণে ইয়াৰ মই যিটো এইটো বস্তুটো উৰুৱাই দিলোঁ, উৰুৱাই দিয়াৰ বাবে ইয়াত যেতিয়া লগাই দিম কানেক্ট হৈ যাব। হয়, এতিয়া দেখিছে মই যিটো মাইকৰ লৈ কিনে আপোনালোকক দেখাইছোঁ। যদি মই দূৰলৈও লৈ যাওঁ, আপোনালোকক সোমোৱাবলৈ চেষ্টা কৰিছোঁ, শুনি পাইছে? এতিয়া মই এইটোৱে লগাইছোঁ, ব্লু কালাৰৰ লাইটটো জ্বলি আছে। আপোনাৰ মোৰ ইয়াতো ডাইৰেক্ট মাইক্ৰ' হয়, মই যিহেতু কেবুল এইবিলাক ৰাখি দিলোঁ, এতিয়া মই ইয়াৰ মাইক্ৰ' আপোনালোকৰ মাত শুনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ মাতটো চাগে গৈছে খুব সুন্দৰকৈ দেখিছে, একো চিন্তাৰ কাৰণ নাই, আপোনালোকে ল'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ইউটিউব চেনেলটো চাইছে আপোনালোকে মোৰ ইউটিউব চেনেলটো আপুনি মণ্টু ব্লগছ বুলি আপুনি যাব, গৈ পেলাই তাত ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, আজিলৈ জয় আই অসম।